নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেনেকৈ পাব চৰকাৰৰ 2 লাখ টকাৰ সাহায্য? আকৌ চৰকাৰ দিছে সোণালী সুযোগ। আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। সম্পূৰ্ণ চাওক আজিৰ এই প্ৰতিবেদন। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছিল চৰকাৰী সাহায্য। আৰু প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে এক সোণালী সুযোগ। কেনেকৈ কৰিব আবেদন আমি সবিশেষ জনাই যাম যে শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। আৰু অহা 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে। তাতে আপুনি আবেদন কৰিব পাৰিব আৰু লাভ কৰিব পাৰিব চৰকাৰৰ এই ধনৰাশি। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। তাতে আপুনি আবেদন কৰিব পাৰিব। আৰু এইবাৰ 75,000 উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। আৰু মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। আৰু বাকী 1 লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব চৰকাৰক। আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি পৰিছে ভাল খবৰ। আমি খবৰটো জনাইছোঁ যে দ্বিতীয় পৰ্যায়ৰ বাবে আপুনি আবেদন কৰিব পাৰিব। আৰু আকৌ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে ভাল খবৰ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছাত্ৰী আৰু 75% নম্বৰ লাভ কৰা ছাত্ৰলৈ প্ৰদান কৰা হ'ব স্কুটাৰ। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মানিকান্ত কাকতি মেধা বঁটাত এই বৰ্ষত দ্বাদশ শ্ৰেণীৰ মুঠ 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব এই বঁটা। আমি সবিশেষ জনাইছোঁ খবৰটো যে এবাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছাত্ৰীক আৰু 75% নম্বৰ লাভ কৰা ছাত্ৰক প্ৰদান কৰা হ'ব স্কুটাৰ। আৰু এই বঁটাৰ বাবে 345,74,02,000 টকা অনুমোদন ৰাজ্যিক কেবিনেটৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশৰ যুদ্ধক্ষেত্ৰৰ এটি আপডেট। অকলশৰীয়া হৈছে এইবাৰ ইজৰাইল। ইৰাণৰ নিউক্লিয়াৰ ছাইট আক্ৰমণত সহযোগ নকৰে এইবাৰ আমেৰিকাই। অকলশৰীয়া হৈ পৰিছে এতিয়া ইজৰাইল। ইৰাণৰ নিউক্লিয়াৰ ছাইট আক্ৰমণত সহযোগ নকৰে আমেৰিকাই। যুদ্ধৰ আৰম্ভণিৰে পৰা ইজৰাইলক লগ দিয়া আমেৰিকাই দিছে অন্য ইংগিত। মিছাইল আক্ৰমণ সংযম অৱলম্বন কৰিবলৈ আহ্বান আমেৰিকা প্ৰশাসনৰ। আৰু ইজৰাইলী নাগৰিকৰ সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈছে জো বাইডেনে। আৰু কিন্তু শেহতীয়া পৰিস্থিতিয়ে ভাবিবলৈ বাধ্য কৰাইছে নেকি আমেৰিকাক? যুদ্ধত পোনপটীয়া হস্তক্ষেপ মানি ৰাছিয়াৰ এণ্ট্ৰিৰ পূৰ্ণ সম্ভাৱনা। আৰু কাৰণ ইৰাণৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক সুমধুৰ। আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধত ইৰাণে যথেষ্ট সহায় কৰিছে ৰাছিয়াক। গতিকে ইৰাণৰ ওপৰত প্ৰত্যাক্ৰমণত আমেৰিকা থাকিলে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। আৰু ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনিয়ে হুংকাৰ দিয়া মতেই কৰিলে এইবাৰ আক্ৰমণ আৰু ল'লে হামাছ হিজবুল্লাহ নেতাৰ হত্যাৰ প্ৰতিশোধ। আৰু 1 অক্টোবৰত ইজৰাইলত কমেও 180টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে ইৰাণে। আৰু তেহৰান আক্ৰমণ কৰাৰ হুংকাৰ দি ইৰাণলৈ সতৰ্কবাণী এইবাৰ ইজৰাইলৰ। কিন্তু ইজৰাইলৰ ভয়ংকৰ প্ৰত্যাক্ৰমণৰ পৰিকল্পনাক সাহৰি দিবলৈ অমান্তি জো বাইডেনে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সন্দৰ্ভত দিলে এক ডাঙৰ বিবৃতি। আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে যুদ্ধক্ষেত্ৰত বৰ্তমান কি চলি আছে। ইফালে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণক নিন্দা G7ৰ নেতাসকলৰ। আৰু ইজৰাইলৰ প্ৰতি পূৰ্ণ সমৰ্থনৰ কথা দোহাৰিছে জো বাইডেনে। কিন্তু নেতান্যাহুৰ ভয়ংকৰ পৰিকল্পনাক বৰ্তমানলৈ সঁহাৰি জনোৱা নাই জো বাইডেনে। আৰু ইজৰাইলক আক্ৰমণৰ পিছত খেমেনিয়ে দি গৈছে ইটোৰ পিছত সিটোকে পোষ্ট। আৰু যদি ইজৰাইলৰ লগত আমেৰিকা আহে ইৰাক আৰু চিৰিয়াত থকা আমেৰিকান সৈন্যৰ নাথাকিব চীন মোকাম। আৰু ভাবুকি ভৰা পোষ্ট ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ। কি হ'ব আমেৰিকাৰ পৰৱৰ্তী পদক্ষেপ? বিশ্বজুৰি চৰ্চা এতিয়া অব্যাহত আছে। SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অসমৰ 8বিধ সামগ্ৰীলৈ GI টেগ লাভ কৰিলে বড়োসকলৰ পৰম্পৰাগত বস্ত্ৰ আৰণাই। বহুকেইবিধ জনগোষ্ঠীয় খাদ্য আৰু পানীয়লৈ GI টেগ এতিয়া কৰা হৈছে। আৰু ভৌগোলিক সূচাংক লাভ কৰা তালিকাত বড়োসকলৰ কেইবিধ
কেইবাবিধ পৰম্পৰাগত পানীয় দেখা গৈছে আৰু বড়ো জৌ গৈৰাণ মাইব্ৰা জৌ বিদৌ বড়ো জৌ গিচিলৈ GI টেগ এতিয়া কৰা হৈছে আৰু শুকান মাছৰ পৰা প্ৰস্তুত কৰা জনগোষ্ঠীয় খাদ্য বড়ো নাফামলৈও GI টেগ কৰা হৈছে আৰু বড়োসকলৰ পৰম্পৰাগত খাদ্য অণ্ডলা বড়ো গৌখা বড়ো নাৰ্জনীলৈ GI টেগ কৰা হৈছে